হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালে। ৰাতিপুৱা উঠি একদম আজি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। ছানডে হয় যিহেতু দেৰিকৈ উঠিলোঁ, আজি মিষ্টাৰৰ ডিউটি নাই, সেইকাৰণে দেৰিকৈ উঠিলোঁ। বহুত দেৰি মানে দেৰিয়ে হ'লে 11টা বাজিলে। এইফালে জাষ্ট উঠিয়ে বিচনাতে মানে মোবাইল চাই আছে। তো বাকী দেখাওঁ দিনটো আজি কি কৰোঁ, যিটো নৰ্মেল ব্লগ এটাই বনাম। তো আৰু দিনটো কি কৰোঁ সকলোবোৰ আপোনালোকক দেখাই গৈ আছোঁ। আগতে চাহ তাহ খাই লওঁ, তাৰপিছত বিচনা ঠিক কৰিম। এয়া ৰুমৰ অৱস্থা বৰ্তমান এয়া। যিহেতু আমাৰ পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ, তো ৰাতিপুৱাই উঠি ধুনীয়াকৈ এগিলাচ পানী খাই লওঁ। ঠাণ্ডা দিনত বাৰু অকণমান কুহুমীয়া গৰম খাইছিলোঁ, এতিয়া আৰু নৰ্মেলটোৱে খাওঁ। আৰু খাবা, কিন্তু মই অকণমানহে দিছোঁ, অকণমান বেছিকৈ খাবা। চেচ নহয়, দি পানী খাব লাগে ৰাতিপুৱাই, ঠিকছে নহয়। মই দেখোন 80% খাই তোমাক দিছোঁ, অলপ হ'লেও যাব লাগিব, বেছি দিয়া নাই। দিছোঁ এইফালে পিঠাগুড়ি পিঠা বনাম, পাতলা পিঠা, মানে সি বহুত ভাল পায় এইটো পিঠা খাই। তো আৰু এইফালে আছে এয়া গাখীৰ, আৰু ইয়াতে অকণমান পানী দিছোঁ। তো এইফালে বনাম চাহ। চাহত মানে আদাটো দিছোঁ। এইফালে 2 চামুচ চেনি, কেতিয়াবা অলপ বেছি উঠে, আজি মানে চাহৰ পৰিমাণটো অলপ বেছি, তো অকণমান চেনিটো বেছিকৈ দিছোঁ। এই পিঠাটো মই অকণমান মোৰ ষ্টাইল নহয় বাৰু, মই অকণমান ইউটিউবত চাইছিলোঁ আৰু হেৰিটো সেই হিচাপত বনাম। মানে পিঠাটো অকণমান ক্ৰিস্পি টাইপ, মানে মচমচীয়া যে, সেইটো হ'লে ভাল লাগে। তো বহুতে বহুত হিচাপত বনায়, কিন্তু মই অকণমান মচমচীয়া বনাম, আৰু তাৰ কাৰণে ইয়াতে পানীটো মই বেছিকৈ দিওঁ। আপোনালোকক দেখাম ৰ'ব মই কেনেকৈ বনাওঁ এইটো পিঠা। আৰু তেল আমি ৰিফাইন ইউজ নকৰোঁ, আজিকালি ৰিফাইন খোৱাটো পূৰা বন্ধ কৰিছোঁ। ৰিফাইনটো যিহেতু বেয়া বহুত, তো আমি মিঠাতেলে ব্যৱহাৰ কৰিছোঁ। বাকী এইটো ঘৰৰ মিঠাতেল, আৰু এনেকৈ খাবৰ কাৰণে বহুত মজা হয়, পূৰা মচমচীয়া হৈ যায়। ইউটিউবত মানে এনেকৈ এদিন পাইছিলোঁ, তো তেতিয়াৰ পৰা আমি এনেকৈ খাওঁ আৰু এই পিঠাটো। আৰু দুইটাই মানে বহুত বেছি ভাল পাওঁ এনেকৈ বনালে, পূৰা মচমচীয়া হয়নে। সিও ভাল পায়, ময়ো ভাল পাওঁ, তো আজিকালি আমি তেনেকৈ খাওঁ। সিফালে মোৰ পিঠা ৰেডি, দেখিছেনে একদম মচমচীয়া হৈছে। আৰু এইফালে চাহো বাৰু ৰেডি হৈছে, আৰু পূৰা আদ্ৰক বালি চাই। এইফালে চাহ ৰেডি, খাব ওলাইছোঁ। তামাম টেষ্টি হৈছে। মিঠা আছে আজি মানে আমি দুইটা এটা বস্তু বনাম। কি বনাম আপোনালোকক অকণমান পিছত দেখাই আছোঁ। কালি প্লেন কৰিছোঁ দুইটা, আজি বনাম। আৰু কিবা এটা যে বনাম বুলি কৈছিলোঁ, এয়া পাঁচফোৰণৰ পৰা কালজিৰা ওলাব দিছোঁ মানুহজনক। মানে কালি কিনিব গৈছিলোঁ, ইমান ডাঙৰ পেকেট, ইমান ডাঙৰ লাগাত নাছিলে বাৰু, সেইকাৰণে আমি এতিয়া পাঁচফোৰণৰ পৰা অকণমান উলিয়াই আছোঁ। কলাটো বেছি আহিব দিবা, বাকীকেইটা ইমান নালাগে, অকল কলাটো। এতিয়া মানে ছাতৰ ওপৰত যাম, ছাতৰ ওপৰত কিবা কিবি চব্জি লগাইছোঁ, জলকীয়া কি লগাইছোঁ গৈ দেখাম। আৰু কি আনিব গৈ আছোঁ দেখাই আছোঁ। ভাল পাবা, মানুহজনৰ চকুৰ বেমাৰ আজি বহুত দিনেই হ'ল, বহুত দিন মানে এসপ্তাহ মানেই হ'ল, ভালকৈ ভাল পোৱা নাই। কিন্তু অলপ বেছিকৈ হৈছিলে, এতিয়া ভাল পাইছে, এতিয়া অলপ নৰ্মেল আছে। আৰু এইফালে দেখিছেনে, এয়া হ'ল খুলুং টেঙা বুলি মই নামটো বহুতৰ তাত শুনিছোঁ, প্লাছ ইউটিউবত চাওঁতেও পাইছোঁ। এনে আপোনালোকে কি কয় জনাবচোন এই টেঙাটো, মই ইমান ভালকৈ নাজানো, কিন্তু বহুত বেছি টেষ্টি হয়। ইমান ধুনীয়াকৈ হৈছে, মানে ছিঙিবই কিবা বেয়া লাগে। তো আজি মজাকৈ টেঙাৰ জোল খাম, আৰু বহুত টেষ্টি হয় এইটো টেঙা। আৰু এইফালে জলকীয়াৰ পুলি ৰুইছোঁ, এয়া ভোট জলকীয়া। এইফালেও সেই টেঙাৰ গছ এটা হৈছে, আৰু এইটো নৰ্মেল জ্বলা, এয়া চাওকচোন সৰু কলি আহিছে। আৰু ধনিয়াও গজিছে মাজে মাজে, মানে মই আকৌ নতুনকৈ ছিটাইছোঁ। মাজতে খালোঁ পূৰা ধনিয়া, এইবিলাক ধনিয়া গজিছে মাজতে খালোঁ। আৰু এইডালো ভোট জলকীয়া, এইফালে এডাল আছে বিলাহী,
আৰু এইডাল হৈছে চিলেঙীয়া কি কয় নামটো পাহৰি গ'লোঁ নহয়, এই পালেং, চিলেঙীয়া পালেং বুলি কয়। এইটো গছৰ নিচিনা হয় আৰু এইডাল পালেং খাবৰ কাৰণে বহুত টেষ্টি। আৰু হৈছে বাৰু বেলেগ ফালে দেখাই আছোঁ। বাকী এইফালে ছিঙি আছে মানুহজনে, পূৰা চিঙাত লাগিছে। দুইটাই ভাল পাওঁ মানে এই টেঙাটো খাই, সঁচাকৈ বহুত টেষ্টি। যোনে যোনে খাই পাইছে গম পাব কিমান বেছি টেষ্টি। এইফালে পুদিনাও ৰুইছিলোঁ, পুদিনাও হৈছে, তলৰ পৰা আনি ৰুইছিলোঁ বাৰু পুদিনাখিনি। আৰু এইফালেও মই এডাল মান ধনিয়া ৰুইছিলোঁ, তো হৈছে এয়া। এইফালে এইটো পালেং যে ৰুইছিলোঁ এইফালেও হৈছে। আৰু এইফালে এটা আনাৰস লাগিছে ধুনীয়াকৈ। এইডাল পুলি বাৰু মই ৰোৱা নহয়, বাইদেউহঁতে ৰোৱা হয়। এইফালে অকণমান শুকান মাছ আছিলে, তাকে গৰম পানীত ভিজাই ৰাখিছোঁ। এইফালে তেল দিছোঁ কেৰাহীত, পিঁয়াজ চিয়াজ কাটি ৰাখিছোঁ। আৰু এইখিনি মোক ধুনীয়াকৈ ধুই ৰেডি কৰি আনি দিছে। তো এতিয়া আৰু বনোৱাহে কথা। এইফালে মোক অকণমান হেল্প কৰি দি আছে। আৰু দেখিছেনে মোবাইলটো পূৰা লগাই লৈছে। আমি দুয়োটাই মানে এইটো মোবাইল ষ্টেণ্ড হিচাপত ব্যৱহাৰ কৰি টাবটো, কাৰোবাত কথা পাতি থাকিলে যদি ইয়াতে কিবা কাম থাকে এনেকৈ মোবাইলটো থৈ লওঁ। বাকী এইফালে বাৰু মই বনাই আছোঁ পূৰা। এইফালে অকণমান বেহাৰ লৈছোঁ, টেঙাত মানে অকণমান বেহাৰ দিলে ভাল লাগে। মাছখিনি মানে অকণমান তুলি ৰাখিছোঁ, পিছত দি দিম এইখিনি। কাপোৰ ধুব আছে, তো এতিয়া তলত গৈ কাপোৰখিনি প্ৰথমে ভিজাই থৈ আহোঁ। এয়া কাপোৰ লৈছোঁ পূৰা। এয়া তলত এইবিলাক ফিল্টাৰৰে পানী, তথাপি আমি আৰু এটা বালিৰ ফিল্টাৰত দিওঁ পানীটো, পূৰা চাফা আহে। এইফালে কিবা কিবা কাপোৰ আছিলে তাকে ধুই আছোঁ। আৰু তলত কাপোৰ ধুব আহিলে তলতে পূৰা গা চা ধুই যাওঁ। এইফালে চব হৈ গ'ল, গা পা ধোৱা, কাপোৰ ধোৱা। এতিয়া ওপৰত কাপোৰখিনি মেলি দিওঁ। এইফালে ভাত খাবৰ কাৰণে ধুনীয়াকৈ বহি লৈছোঁ। ইয়াত দেখিছেনে বাল্টিংটো আমাৰ টেবুল বনাই লৈছোঁ, মানে আমি তলত বহি খাইছোঁ। তলত বহি খাই কিবা এটা ভাল লাগে। ভাত পানী খোৱা হৈ গ'ল, এতিয়া দুইটা অকণমান বাহিৰত ওলাই যাম। ক'ৰবাত বোলে মোক লৈ যায়, কৈ আছে ৰাতিপুৱাৰ পৰা কৈ আছে আমি এঠাইত যাম, তো যাব বোলে মন গৈ আছে, বহুদিন সেইটো ছাইডত ফুৰিব যোৱা নাই, তাকে কৈ আছে। তো দুইটা অকণমান পিছত তাত ওলাই যাম। আৰু এইফালে পূৰা এনেকৈ ৰুমত নাচি থাকে। কিয় মই দিম আজি, তুমি গমেই পাইছা মই ভিডিঅ' বনাই আছোঁ বুলি। আজি মোৰ একো এইবিলাক কাটা কাটি নহয় দেই, মই চব আপলোড কৰিম, মই দিম। এইফালে পূৰা ডেন্স কৰিছে ভাত খাই। মই এই ভিডিঅ'টো দিম কিন্তু দে, ডেন্স কৰা। পূৰা এনেকৈ ডেন্স কৰি থাকে, ভিডিঅ' ষ্টাৰ্ট কৰিলে আৰু লাজ লাগি যায়। এইফালে যাবৰ কাৰণে পূৰা ৰেডি হ'লোঁ। তো ক'ত গৈ আছোঁ দেখাই আছোঁ। ৰুমৰ পৰা প্ৰথমে ওলাই লওঁ, মানে বেছি তেনেকুৱা নহয় আৰু এনে হঠাতে আৰু এবাৰ ওলাই গৈ আহোঁ আৰু যেতিয়া ফুৰি আহোঁ, তো সেইটো হিচাপতে ওলাইছোঁ আৰু। আহা, হেলমেট ল'ব লাগিবনে? আমি মানে দুইটা অকণমান ৰিলচ বনালোঁ, সেইকাৰণে দেৰি হ'ল। এটা ৰিলচ বনালে 10টামান ৰিলচ কাটিব লাগে আমাৰ। বহুত 10টামান কৰাৰ পিছত কিবাকৈ এটা ছেভ কৰিব পৰা হয়, মানে লাজটো বহুত। আজিকালি বাৰু লাজটো কমিছে, বহুত কমিছে। তাৰ কাৰণে মাজে মাজে দুটা এটা ধুনীয়া ৰিলচ বনাই ইফালে। বাকী চকুৰ অসুখ হৈ আছে, সেইকাৰণে বাৰু ছানগ্লাছটো মাৰাই আছে। আৰু ভাল পাই আহিছে আৰু অকণমান বাকী। মোৰ হেলমেটটো লোৱা। তো এতিয়া ওলাই দিওঁ আৰু। ইফালে স্কুটিখন মই বাৰু ভ্লগত পোৱা হোৱাই নাই। স্কুটিখন নতুনকৈ ল'লোঁ বাৰু মোৰ কাৰণে। তো কেনেকুৱা লাগিছে গাইজ জনাব। পূৰা ব্লেক কালাৰ লৈছোঁ, ব্লেক কালাৰটো এনেও মোৰ প্ৰিয়। তো স্কুটিখন লৈ এবাৰ ফুৰি আহোঁ। এতিয়া ল'ব 2 মাহ হ'ল স্কুটিখন। সেয়া আৰু এইফালে তামোল খাব ৰখিছে। আমি মানে এতিয়া বৰমাৰ ফালে গৈ আছোঁ, সেইফালে এপাক ফুৰি আহোঁ। এয়া তামোল খাই আছোঁ। ইমানে মমৰীয়াকৈ যেতিয়া তামোলখন চব ৰেডি কৰে, তাৰপিছত মই ইয়াৰ মুখৰ পৰা অকণমান খাওঁ তামোল। এনে মই তামোল বাৰু খোৱা নাযায়। আগতে আমাৰ ককা আইতা থাকোঁতে যেতিয়া তামোল খুন্দি খাইছিলে আৰু সেই খুন্দাৰ পৰা খাব কি টেষ্টি আছিলে। তো মাজতে আৰু এইবিলাক ককা আইতাও নোহোৱা হ'ল, এইবিলাকো বন্ধ হ'ল। তো এতিয়া আৰু ইয়াৰ পৰাই খাওঁ আৰু কেতিয়াবা কেতিয়াবা। লগে লগে নিদিয়ে, 3বাৰমান পিঠটো পেলাই লয়, যাতে মানে মোক বোলে নহ'লে গাত ধৰিব। এবাৰ আৰু পূৰা পিঠ চিত পেলাই এবাৰ মোক দিব ইয়াৰে দি। সেইখিনিয়ে আৰু মুখখন ভাল লাগে অলপমান খালে। চলো চিষ্টেম ফাৰ দেংগে। এইফালে পূৰা সূৰ্যটো মানে ৰঙা হৈ আছে। ট্ৰেইন আহি আছে, তো আমি ৰখি। এইখিনি কিনো কি বুলি কয়? কৈঠালগুছি। তো ইয়াত কৈঠালগুছি পালোঁ। আমি বৰমাৰ পৰা কৈঠালগুছি হৈ আহিছোঁ।
লাজ লাগিল মানুহ আছে বোলে ৰুম আহি পালোঁ অলপ ঘূৰি হয় এতিয়া মানে আমাৰ কাম এটা আছে সেইকাৰণে আজি অলপ জল্দি আহিলোঁ কামটো কৰোঁ এতিয়া গৈ আমি যে কিবা বনাম বুলি কৈছিলোঁ তো আজি নিমকি বনাম তাকে এতিয়া এয়া ময়দা ৰেডি কৰি আছোঁ কিমান আৰু মানে নিমকি কিনি খাম যিহেতু নিমকিৰে মানুহ মই তো আৰু এয়া হেল্পাৰ বহি গৈছে মোৰ লগত হেল্প কৰিব তো এতিয়া গোটেইখিনি নিদিবা অকণমান ৰাখাচোন তো এতিয়া আৰু আমি কামত লাগি যাওঁ এইফালে ৰাতিপুৱাই ধুনীয়াকৈ বাছি থৈ দিয়া কালজিৰা আছে আৰু এইফালে ইয়াক গৰম ৰিফাইন ইয়াতে দি দিওঁ 1 কাপ ময়দাখিনি ধুনীয়াকৈ মাৰি লৈ পূৰা 15 মিনিটমান মই ৰাখি থলোঁ এতিয়া আৰু ধুনীয়াকৈ ৰুটিৰ নিচিনাকৈ দলি ল'ম আৰু আমাৰ অকল ৰুটি বেলাই এইডালহে আছে তো আমি ধুনীয়াকৈ কাঁহীখনতে এনেদৰে বনাম আৰু নানো বুলিয়ে অনা নাই যিহেতু আৰু কাঁহীতে ধুনীয়াকৈ হৈ যায় তো এয়া আৰু যোগাৰো আৰু আমাৰ সৰু সংসাৰৰ যোগাৰো আৰু এইফালে একদম IPL চাই আছে এইফালে পূৰা এনেদৰে কাটি আছোঁ হ'বই আৰু বেছি নাই দেখিয়ে কিবা মৰম লগা হৈছে এইকেইটা এইফালে পূৰা নিমকি ৰিফাইনত ফুৰি আছোঁ আৰু এইফালে অকণমান হৈছে বাৰু নামাইছোঁ এইখিনি আৰু এইবিলাক আছে বনাব এইফালে নিমকিও বনাই আছোঁ আৰু চাহো খাওঁ লাগিলে 1 কাপ চাহ বনালোঁ এতিয়া চাহ খাওঁ আমি বনোৱা নিমকিৰে বাকী নিমকি হৈ থাকিব আৰু এয়া চাহ এইফালে এয়া নিমকি আৰু সেইফালে এবাৰ দুবাৰ চাব গৈ আছে মাজে মাজে এইফালে নিমকি হৈ গ'ল এইখিনি ধুনীয়াকৈ ঠাণ্ডা হ'বৰ কাৰণে ৰাখিছোঁ নিমকিখিনি অকণমান সৰুকৈ বনাইছোঁ আৰু এইফালে পূৰা ভাত বহাই দিছোঁ মানে সোনকালে ভাত খাম কাৰণ গেছ উঠিছে বহুত নিমকিটো বনাই আছোঁ খাই আছোঁ চাহৰ লগতো বেছিকৈ খাই দিলোঁ অকণমান টেষ্টি হোৱা বাবে তো আৰু এতিয়া মানে অভাৰ গেছ উঠাৰ নিচিনা হৈছে সেইকাৰণে ভাতত আলু দিছোঁ আৰু কণী দিছোঁ অকল আলু চাটনিৰে ভাত খাম মানে এইটো মোৰ ডিমাণ্ড নহয় আৰু সি কৈছে আলু চাটনিৰে বোলে আজি ভাত খায় তো অকল আলু দিছোঁ ভাতত সেই আৰু হ'লে সোনকালে খাই শুই থাকিম শুই মানে মোবাইলত ব্যস্ত হ'ব আৰু অকণমান দুইটাই পূৰা মোবাইল চাওঁ চিনেমা চাওঁ ৰাতি তো আৰু সেইটো আৰু ভাতকেইটা খাই সেইখিনি কৰিম আগতে জল্দি ভাতখিনি খাই লওঁ জল্দি ভাতৰ হুইচেল মাৰিলে হ'ল মানে অভাৰ গেছ উঠি গৈছে দুইটাৰে এইফালে ৰাতিৰ ভাত এয়া ৰেডি একদম চিম্পল খানা আচাৰ কণী নেমু আৰু গাজৰ আৰু আলু চাটনি আছে ইয়াত কেঁচা জ্বালাখিনি তাৰ বাবে বাৰু বাকী এতিয়া ভাত খাব বহোঁ নৰ্মেল খাই শুই থাকোঁ ভাত পানী খাই এতিয়া বিচনাত উঠিলোঁ শুবৰ কাৰণে এইফালে কিবা কিবি চালোঁ মোবাইলত তো ইউটিউবত কিবা কিবি ভিডিঅ' চালোঁ চাই এতিয়া আৰু টোপনি লাগিছে তো ভিডিঅ'টো আজি শেষ কৰা হোৱাই নাছিলে হঠাৎ মনত পৰিলে সেইকাৰণে মই ভিডিঅ'টো শেষে কৰোঁ আৰু ভিডিঅ'টো দীঘলীয়া নকৰি ইয়াতে শেষ কৰি দিওঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই মোৰ ইউটিউব চেনেলটো বাকী আৰু আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ